ভিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খালিংদুৰ সমষ্টিৰ শিমলুগুৰি ভিচিডিচিৰ কাৰ্যালয়ৰ শুভ উদ্বোধনী আৰু সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত। ভিটিচি পৰিষদীয় অন্তৰ্গত খালিংদুৰ সমষ্টিৰ পৰিষদীয় সদস্য অৰ্জুন দৈমাৰীয়ে আজি শিমলুগুৰি ভিচিডিচিৰ নৱনিৰ্মিত কাৰ্যালয়ৰ শুভ উদ্বোধনী কৰাৰ লগতে নৱনিৰ্বাচিত সভাপতিগৰাকীৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত আজি যথাযোগ্য মৰ্যাদা আৰু উৎসাহ উদ্দীপনাৰে অনুষ্ঠিত হয়। অঞ্চলটোৰ উন্নয়নমূলক কাম কাজ অধিক সুচাৰুৰূপে আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই ভিচিডিচি কাৰ্যালয় স্থাপন কৰা হৈছে বুলি উদ্যোক্তাসকলে মন্তব্য কৰে। পুৱা পৰিষদীয় সদস্য অৰ্জুন দৈমাৰীয়ে আনুষ্ঠানিকভাৱে ৰিবন কাটি কাৰ্যালয়টো শুভ উদ্বোধন কৰে। টংলাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। প্ৰথমবাৰৰ বাবে আহিছোঁ ভিচিডিচিত। আমি যেতিয়া যৌথভাৱে বিজেপি BPF আমি সন্মানীয় আমাৰ ভিচিডি চিফ আগ্ৰা মহিলাৰ ডাঙৰীয়াৰ একেলগ লগ লাগি আমি ব্ৰিটিছ চৰকাৰখন চলাই আছোঁ। সেই মৰ্মে আমি যিটো খালিংদৰৰ বিজেপিৰ MCLA মই, ঠিক তেনেকৈ আমাৰ শিমলুগুৰি ভিচিডিচিত আমাৰ বিজেপিৰ ভিচিডিচি চেয়াৰমেন আমি পাবলৈ সক্ষম হৈছোঁ আৰু তেখেতক আজি প্ৰথমৰ বাবে আমি অফিচৰ ভৰি দিছোঁ। সেইবাবে ৰাইজৰ আমাৰ সহযোগত আমি আজি আলাপ আলোচনা কৰোঁ আৰু আমাৰ ভিচিডিচিখন কেনেকৈ চলাব লাগে ইয়াৰ বিষয়ে আমি ধুনীয়াকৈ সুন্দৰভাৱে আমাৰ মেম্বাৰসকল আছে, আমাৰ সদস্যবিলাক আছে, আমাৰ ৰাইজসকলে আহি আমাৰ অঞ্চলখন ভিচিডিচিখন উন্নতি কৰিবৰ কাৰণে আমি আজি আলাপ আলোচনা চলিম। ভাল লাগিছে যে এনেকৈ বহুত আমাৰ পেণ্ডিং কাম আছে, যেনেকৈ আমাৰ যোৱাবাৰৰ চৰকাৰৰ সময়ত আমাৰ ইয়াতে বহুত ঘৰ পেণ্ডিং আছে, PMI ঘৰ আধৰুৱা হৈ আছে। কিছুমান সেই টাইমত বোলে কিছুমান কন্ট্ৰেক্টৰ ঠিকাদাৰ চিষ্টেমত কাম কৰিছিল আৰু কোনোবা ব্যক্তিগত দুই এজন ব্যক্তিও নিজৰ কামটো পূৰ্ণ কৰা নাই। আমি সেইটো লক্ষ্য ৰাখিছোঁ যে আমি যিমান সোনকালে সমাপ্ত কৰিব পাৰি এই সমস্যাবিলাকৰ। সেনেকৈ আৰু বহুত আমাৰ ৰাইজৰ অভাৱ অভিযোগ আছে, যেনেকৈ অৰুণোদয় পোৱা নাই বা PM কিষাণ পোৱা নাই, অল পেঞ্চন পোৱা নাই, বিধৱা পেঞ্চন পোৱা নাই। সেইবিলাক সকলো বিষয়ত আমি আজি বিতংভাৱে আলোচনা ৰাইজৰ লগত কৰি আহি থকা দিনত কেনেকৈ কাম কৰিব পাৰে আমি সেইটো আলোচনা কৰোঁ।